নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটিৰ যি প্ৰভিজনেল মেৰিট লিষ্ট আছিল বা ফাইনেল মেৰিট লিষ্ট আছিল সেইখন পাব্লিছ কৰা হৈছে। আপোনালোকে ডাউনলোড কৰিব পাৰিব। লগতে এডমিশ্যন ডিটেইলছ কথাও উল্লেখ কৰিছে, মই সেইখিনিয়ে জনাম। আৰু আপোনালোকে মেৰিট লিষ্টখিনি কেনেকৈ ডাউনলোড কৰিব সেইটো বিষয়েও মই জনাম। ইয়াত আপোনালোকক মই মেৰিট লিষ্টখিনি কৈ নাযাওঁ, মাথো আপোনালোকক মই কৈ যাম আনৰিজাৰ্ভৰ কাৰণে চিট কেইটা, OBC কাৰণে কেইটা আৰু SC ST কাৰণে কেইটা দিছে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট। আপোনালোকে চাব পাৰে এন্থ্ৰপলজি কিমান দিছে 6টা, OBC 4টা, তেনেকৈ চাব পাৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে। আৰু মেৰিট লিষ্টখন গোটেইখন দি দিছে, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে আছে। আপোনালোকে মেৰিট লিষ্টখন ডাউনলোড কৰি চাব পাৰিব। আছামিছৰ 14টা, OBC 8টা, SC 2টা, ST প্লেনৰ 3, ST হিলছৰ 1, EWSৰ 3টা দিয়া হৈছে। গতিকে আপোনালোকে ইয়াৰ পৰা এনেকৈ বাছি চাব লাগিব। আপোনালোকৰ প্ৰত্যেকটো কেটেগৰী ৱাইজ দিয়া হৈছে। গতিকে যেটা চিট দিছে তাৰ বিপৰীতে আপোনালোকে ৱেটিং লিষ্টত থকাখিনিও যাব পাৰিব এডমিশ্যন ল'বলৈ। তাৰপিছত এনেকৈ আপোনালোকে চাব পাৰিব প্ৰত্যেকটো ডিপাৰ্টমেণ্টত দিয়া হৈছে। বহুত দীঘল হয়, গতিকে আপোনালোকে নিজৰ ডিপাৰ্টমেণ্টটো বাছি ল'ব। বেংগলী দিয়া হৈছে, আপোনালোকে ইয়াৰ পৰা চাব পাৰে 95 স্ক'ৰ কৰিছে। গতিকে UR 5টা, OBC 2টা তেনেকৈ দিয়া হৈছে। বড়ো UR 10টা, OBC 6টা, ST 1টা, তেনেকৈ ভাগ কৰি দিয়া হৈছে। এইখন ফাইনেল মেৰিট লিষ্ট হয়, ইয়াৰ পিছত আৰু আপোনালোকৰ নোলায়। বটানী 6টা, OBC 3টা, SC 1। যদি ইয়াৰ পিছত যি আপোনালোকৰ চিট ভেকেণ্ট থাকি যায়, অৰ্থাৎ আপোনালোকৰ কোনোবা ষ্টুডেণ্টে যদি এডমিশ্যন লয়, তেতিয়াহে আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাব। নহ'লে আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট নোলায় বা ওলোৱাৰ সম্ভাৱনা নাই। কেমেষ্ট্ৰি চাই ল'ব। এনেকৈ আপোনালোকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত চাই যাব। কৈ থাকিলে বহুত দীঘল হ'ব, সেইকাৰণে মই কৈ দিয়া নাই। তাৰপৰা নটিছখনত উল্লেখ কৰিছে যে যি কটন গ্ৰেজুৱেট আৰু অ'পেন কেটেগৰী, এইখন অ'পেন কেটেগৰী মই দেখুৱালোঁ আপোনালোকৰ মেৰিট লিষ্টখন। কটন গ্ৰেজুৱেটৰ মেৰিট লিষ্ট এতিয়ালৈকে পাব্লিছ কৰা নাই, সেইটো পাব্লিছ কৰিব হয়তো আজিৰ ভিতৰত বা কাইলৈৰ ভিতৰত। এইখন অ'পেন কেটেগৰী হয়। গতিকে আপোনালোকে যিসকল অ'পেন কেটেগৰী মানে হৈছে কটন ইউনিভাৰ্চিটিত নপঢ়া, অৰ্থাৎ কটন ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট নকৰাখিনিৰ কাৰণে মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে, অৰ্থাৎ আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে। বাকী কটন ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে পিছত এপ্লাই কৰিব। ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব প্ৰিণ্ট আউট কপি অনলাইন ফৰ্মখনৰ, পাছপৰ্ট চাইজ, পাছ চাৰ্টিফিকেট, গেট চিট সকলো লৈ যাব লাগিব। ৰিজাৰ্ভ কেটেগৰী, EWS যদি এপ্লিকেবল হয় নিব লাগিব। আৰু ফি ৱেইভাৰ কাৰণে ইনকম চাৰ্টিফিকেট নহ'লে ৰেচন কাৰ্ডখন লৈ যাবলৈ কৈছে। 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ, প্ৰুফ অফ এজ চাৰ্টিফিকেট, গেপ চাৰ্টিফিকেট লাগিব যদি আপোনাৰ যদি গেপ আছিলে। গতিকে এই ডকুমেণ্টখিনি লৈ যাব। তাৰপৰা পে'মেণ্ট আপোনালোকৰ যি লগ ইন আছে অনলাইন যোগে দিব লাগিব বুলি উল্লেখ কৰিছে। হোষ্টেল ফিজ যদি এপ্লিকেবল হয়, যদি হোষ্টেল ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে অনলাইন যোগে পে'মেণ্টখিনি দিব লাগিব। ফিজ ষ্ট্ৰাকচাৰটো এতিয়ালৈকে জনোৱা নাই, পিছত হয়তো জনাব পাৰে। অ'পেন কেটেগৰীৰ কাৰণে আপোনালোকৰ প্ৰথম এইকেইটা ডিপাৰ্টমেণ্টৰ কাৰণে 10 তাৰিখে হ'ব এডমিশ্যন, 9টা বজাৰ পৰা 1:30ৰ ভিতৰত। এন্থ্ৰপলজি, আৰবী, আছামিজ, বেংগলী, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিন্দী, হিষ্ট্ৰী, মাছ কম, পাৰ্চিয়ান, ফিলচফি, পলিটিকেল চায়েন্স, চাইক'লজি, সংস্কৃত, ছ'চিয়লজি, লাইব্ৰেৰীজ, এইখিনি গোটেইখিনি আপোনালোকৰ 9টা বজাৰ পৰা হ'ব। তাৰপৰা ছায়েন্সৰ কিছুমান বটানী, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, জিঅ'লজি, মেথামেটিক্স, ফিজিক্স, ষ্টেটিক্স, জুলজি, MCA 2টা বজাৰ পৰা হ'ব। কেবিআৰ হ'ল কটন ইউনিভাৰ্চিটি, অপ'জিট নেহেৰু বাগ। কটন ইউনিভাৰ্চিটিত আহিলে আপোনালোকে গম পাই যাব। তাৰপৰা আহিলে আপোনালোকৰ কটন গ্ৰেজুৱেটৰ কাৰণে 14 তাৰিখে হ'ব এডমিশ্যন। গতিকে আপোনালোকৰ কাইলৈ পৰহিলৰ ভিতৰত হয়তো আপোনালোকৰ মেৰিট লিষ্ট ওলাব। গতিকে এইখিনি দিয়া হৈছে কটন ইউনিভাৰ্চিটিৰ কাৰণে বা কটন ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এডমিশ্যন। গতিকে কেবিআৰ হলতে হ'ব, আপোনালোকে এডমিশ্যনখিনি ল'বগৈ পাৰিব। এইখিনি হৈছে ন'টিছ। আৰু তেওঁলোকৰ ফিজ ষ্ট্ৰাকচাৰটো এতিয়ালৈকে দিয়া নাই, ফিজ ষ্ট্ৰাকচাৰটো দিলে মই আপোনালোকক জনাই দিম। এতিয়া আপোনালোকে কেনে ডাউনলোড কৰিব, কটন ইউনিভাৰ্চিটি বুলি গুগলত চাৰ্চ কৰিব, হয়তো আপোনালোকে জানেই আগতে গৈছে। কটন ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰাৰ পিছত ইয়াত আপোনালোকে দেখিব এডমিশ্যন 2024-25, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে দেখিব পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়া মাত্ৰ এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে দেখিব মেৰিট লিষ্ট অ'পেন কেটেগৰী, তাত ক্লিক কৰিলে আপোনালোকে মেৰিট লিষ্টখিনি চাব পাৰিব। আৰু ওপৰখিনি হৈছে ন'টিছ। গতিকে আপোনালোকে যে মেৰিট লিষ্টখন ডাউনলোড কৰিব বিচাৰে, মেৰিট লিষ্ট অ'পেন কেটেগৰীত ক্লিক কৰিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব।